এই মুহূৰ্তত জনাই আছো অসমৰ 5খন বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল ধলাই সমষ্টিত বৰ্তমান সময়ত কিমান ৰাউণ্ড সম্পূৰ্ণ হৈছে আৰু কোন প্ৰাৰ্থী আগবাঢ়ি আছে আপোনালোকক সবিস্তাৰে জনাই আছো ধলাই সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাস আগবাঢ়ি আছে কিমান ভোটত আগবাঢ়ি আছে আপোনালোকক সবিস্তাৰে জনাই আছো সিডলিত ইউপিপিএলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম আগবাঢ়ি আছে বঙাইগাঁৱত দীপ্তিময় চৌধুৰী অসম গণ পৰিষদৰ প্ৰাৰ্থী আগবাঢ়ি আছে বিহালী সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল আগবাঢ়ি আছে আৰু সামগুৰি সমষ্টিত আগবাঢ়ি আছে কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইন 15 ৰাউণ্ড সম্পূৰ্ণ হোৱাৰ পাছতে ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব এতিয়ালৈকে দুটা ৰাউণ্ড সম্পূৰ্ণ হৈছে প্ৰথম ৰাউণ্ডত বিজেপিৰ প্ৰাৰ্থী সামগুৰি সমষ্টিত দীপ্লু ৰঞ্জন শৰ্মাই আগবাঢ়ি আছিল তেওঁ লাভ কৰিছিল প্ৰথম ৰাউণ্ডত 4327টা ভোট আৰু তানজিল হুছেইনে লাভ কৰিছিল প্ৰথম ৰাউণ্ডত 3279টা ভোট কিন্তু দ্বিতীয় ৰাউণ্ডত দীপ্লু ৰঞ্জন শৰ্মাক পিছ পেলাইছে তানজিল হুছেইনে দ্বিতীয় ৰাউণ্ডত তানজিল হুছেইনে লাভ কৰিছে 5533টা ভোট আৰু দীপ্লু ৰঞ্জন শৰ্মাই লাভ কৰিছে 4290টা ভোট প্ৰথম আৰু দ্বিতীয় ৰাউণ্ডত তানজিল হুছেইনে লাভ কৰিছে 8812টা ভোট আৰু দীপ্লু ৰঞ্জন শৰ্মাই লাভ কৰিছে 8617টা ভোট এতিয়া আহিছো ধলাই বিধানসভা সমষ্টিলৈ ধলাই বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসে লিড লৈ আছে তেওঁ লাভ কৰিছে 10876টা ভোট আৰু কংগ্ৰেছৰ প্ৰাৰ্থীয়ে লাভ কৰিছে ধ্ৰুৱজ্যোতি পুৰুকায়স্থই লাভ কৰিছে 6795টা ভোট নিহাৰ ৰঞ্জন দাসে 4081টা ভোটত আগবাঢ়ি আছে ধলাই বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ শেহতীয়া আপডেট আপোনালোকক জনাই আছো দুটা ৰাউণ্ড সম্পূৰ্ণ হৈছে আৰু কংগ্ৰেছৰ প্ৰাৰ্থীয়ে এতিয়ালৈকে লাভ কৰিছে 6795টা ভোট আৰু বিজেপিৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসে লাভ কৰিছে 10876টা ভোট এতিয়া জনাই আছো 31 নম্বৰ সিডলি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল সিডলিত ইউপিপিএলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই আগবাঢ়ি আছে তেওঁ 11214টা ভোটত আগবাঢ়ি আছে তেওঁ লাভ কৰিছে 27384টা ভোট আৰু বিপিএফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীয়ে লাভ কৰিছে 16170টা ভোট তেওঁ 11214টা ভোটত পিছ পৰি আছে আৰু ইফালে সিডলি সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীয়ে লাভ কৰিছে 1399টা ভোট তেওঁ 25985টা ভোটত পিছ পৰি আছে সিডলি সমষ্টিত 7 ৰাউণ্ড সম্পূৰ্ণ হৈছে সিডলি সমষ্টিত 20 ৰাউণ্ড সম্পূৰ্ণ হোৱাৰ পাছতে ফলাফল ঘোষণা কৰা হ'ব 20ৰ পৰা 7টা ৰাউণ্ড সম্পূৰ্ণ হৈছে আৰু ইউপিপিএলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ময়ে লাভ কৰিছে 32210টা ভোট আৰু বিপিএফৰ প্ৰাৰ্থীয়ে লাভ কৰিছে 19333টা ভোট আৰু কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীয়ে লাভ কৰিছে 1793টা ভোট সিডলি সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী আগবাঢ়ি আছে এতিয়া আহিছো বঙাইগাঁও সমষ্টিলৈ 32 নম্বৰ বঙাইগাঁও সমষ্টিত আগবাঢ়ি আছে অসম গণ পৰিষদৰ প্ৰাৰ্থী দীপ্তিময় চৌধুৰী তেওঁ 8967টা ভোটত আগবাঢ়ি আছে দীপ্তিময় চৌধুৰীয়ে লাভ কৰিছে 24916টা ভোট আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ব্ৰজেনজিত সিনহায়ে লাভ কৰিছে 15949টা ভোট 8967টা ভোটত পিছ পৰি আছে কংগ্ৰেছৰ প্ৰাৰ্থী বঙাইগাঁৱত 6টা ৰাউণ্ড সম্পূৰ্ণ হৈছে 18টা ৰাউণ্ড সম্পূৰ্ণ হোৱাৰ পাছতে ফলাফল ঘোষণা কৰা হ'ব 6 ৰাউণ্ডত অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে লাভ কৰিছে 24916টা ভোট আৰু কংগ্ৰেছৰ প্ৰাৰ্থীয়ে লাভ কৰিছে 15949টা ভোট এতিয়া আহিছো 77 নম্বৰ বিহালী সমষ্টিলৈ বিহালী সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল আগবাঢ়ি আছে তেওঁ 28450টা ভোট লাভ কৰিছে আৰু কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাই লাভ কৰিছে 22000
864টা ভোট কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাতকৈ বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল 5586টা ভোটত আগবাঢ়ি আছে বিহালী সমষ্টিত 13টা ৰাউণ্ড হ'ব 13টাৰ ভিতৰত 7টা সম্পূৰ্ণ হৈছে 7টা ৰাউণ্ডত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে লাভ কৰিছে 22864টা ভোট আৰু দিগন্ত ঘাটোৱাল বিজেপিৰ প্ৰাৰ্থীয়ে লাভ কৰিছে 28450টা ভোট